খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই গছ আৰু ফুলৰ উৎসৱ প্ৰত্যেক বছৰে পাতে। এই বছৰ আচলতে তেখেতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়ালৈকে নিমন্ত্ৰণ জনাইছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ কাৰণবশতঃ আহিব নোৱাৰিলে, আমাক ইয়ালৈকে তেখেতৰ প্ৰতিনিধি কৰি পঠালে। আহি অত্যন্ত ভাল লাগিলে, মই আগতে অহা নাছিলোঁ, আহিবলৈ পাই সুখী হ'লোঁ। ইয়াতে গছ বা ফুল বিক্ৰী হ'ব, খুব ভাল কথা। প্ৰকৃতিক সংৰক্ষণ কৰিব লাগে, প্ৰকৃতিক আমি আগুৱাই লৈ যাব লাগে। ফুলে সৌন্দৰ্য বৰ্ধনো কৰে আৰু প্ৰাকৃতিক পৰিৱেশো ভাল কৰে। গতিকে তেখেতৰ এই যি আশাসুধীয়া প্ৰচেষ্টা, সেই প্ৰচেষ্টাক মই শলাগ লৈছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু তেখেতে এইদৰে কাম কৰিব মই আশা কৰিছোঁ। আপুনি ভাষণ প্ৰসংগত খুব ধুনীয়া কেইটামান কথা কৈছে। গ্ৰাম্য পৰ্যটনৰ গুৰুত্ব দিয়া কথা। গ্ৰাম্য পৰ্যটন অত্যন্ত গুৰুত্বপূৰ্ণ। পৰ্যটনে সম্ভাৱনা কঢ়িয়াই আনে। পৰ্যটক যে বাহিৰৰ পৰা আহে আমাক সমৃদ্ধিশালী কৰিবলৈ, গতিকে পৰ্যটকক আমি ভাল ব্যৱহাৰ কৰিব লাগে। পৰ্যটকে যদি ক'ৰবাত ভুল কৰে কেতিয়াবা মৰেল পুলিচিং কৰিব নালাগে। পৰ্যটকে ভুল কৰিব পাৰে, ভুল কৰিলে আমাৰ প্ৰশাসনে পুলিচে যাতে ব্যৱস্থা লয় সেই কাম কৰিব লাগে। আমি যদি কোনোবা পৰ্যটকে বেয়া কৰিলে বুলি গৈ আমি বাছ বিচাৰ নকৰি তেখেতক আমি আক্ৰমণ কৰোঁ, বেয়া ব্যৱহাৰ কৰোঁ, তেতিয়া সমগ্ৰ দেশত পৃথিৱীত পৰিৱেশ বেয়া হয় আৰু ছেকেণ্ড পৰ্যটক আহিবলৈ ভয় খায়। তেনেকুৱা পৰিৱেশ নহওক, আমাৰ কাজিৰঙাৰ আশে পাশে আৰু এনেকুৱা সুন্দৰ ডেষ্টিনেশ্যন গঢ় লৈ উঠক আৰু অসম আগুৱাই যাওক, তাৰ কাৰণে সদায় কামনা কৰিম। সকলোতে হোৱাটো জৰুৰী, অত্যন্ত বেয়া কথা হৈছে। এই বিষয়ে প্ৰশাসনে নিশ্চয়কৈ ব্যৱস্থা ল'ব। গছডাল কাটিবলৈ দুবাৰ চিন্তা কৰিব লাগে। য'ত নোৱাৰি তাতহে গছ কাটিব লাগে, কাকোৱে গছ নাকাটিবলৈকে অনুৰোধ কৰিলোঁ। মই কেতিয়াও সাধাৰণতে বৰ বেছি প্ৰচাৰ নকৰোঁ। নগাঁৱৰ পৰা যোৰাবাটলৈকে ডিভাইডাৰত যিমান এজাৰ গছ আছে মই আৰু মোৰ পত্নী আইমীয়ে ৰুইছিলোঁ আৰু লালন পালনো কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক এটা পৰামৰ্শ দিছিলে। এদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই, তেতিয়া তেখেত মুখ্যমন্ত্ৰী নাছিল, ক'ভিডৰ সময় আছিল, আমি গৈ আছিলোঁ হামৰেঙলৈ। আমি হোজাইৰ পৰা আমি খেৰণি হৈ গৈ আছিলোঁ হামৰেঙলৈ। চাৰিওফালে ৰাস্তাৰ দুয়োফালে এজাৰ গছ লগোৱা আছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে তই তোৰ সমষ্টিত লগা। মই মোৰ সমষ্টিত লগালোঁ প্ৰথমে। পুনৰ তেখেতৰ আহ্বান মৰ্মে নগাঁৱৰ পৰা একেবাৰে যোৰাবাটলৈকে ডিভাইডাৰত এডাল এডালকৈ আমি এজাৰ গছ লগালোঁ। অলপ হ'লেও সমাজৰ কাৰণে কিবা এটা কৰিব পাৰিছিলোঁ বুলি মই অত্যন্ত আনন্দ প্ৰকাশ কৰোঁ। সকলোৱে কৰক, তাৰ কাৰণে আহ্বান জনাইছোঁ। ককাইদেউৰ ৰাজনীতিৰ ঊৰ্ধত আমাৰ এটা সম্পৰ্ক আছে। ৰাতিপুৱাৰ পৰা আমি কেইবাটাও গ্ৰাম্য পৰ্যটনৰ কাৰণে কেইবাটাও অনুষ্ঠানত আমি অংশগ্ৰহণ কৰোঁ। প্ৰথমতে তাঁতশাল আৰু ছেল্ফ হেল্প গ্ৰুপৰ দ্বাৰা অসমীয়া জলপানৰ এটা স্থল, তাত গ'লোঁ। তাৰপিছত এটা হোমষ্টে, এটা ৰাস্তা, আৰু এতিয়া এই লেটেকু বস্তিত সুন্দৰকৈ ফ্লাৱাৰ ফেষ্টিভেল পাতিছে। ফুলৰ সমাহাৰ, চাৰিওফালে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ষ্টল লগাইছে আৰু বিভিন্ন প্ৰান্তৰ ৰাইজসকল আহিছে। মই সকলোকে অনুৰোধ কৰিম যে মৃণাল দাই একনিষ্ঠভাৱে ৰাজনীতিৰ ঊৰ্ধত গৈও প্ৰকৃতি প্ৰেমী হিচাপেহে বেছি চিনাকি অসমত। গতিকে মৃণাল দাৰ এই প্ৰচেষ্টাবিলাকত যাতে অসমৰ সকলো শ্ৰেণীৰ ৰাইজে সহযোগিতা কৰে। ইয়াৰ দ্বাৰা আমাৰ প্ৰকৃতিৰ লগত সম্পৰ্কৰো সুদৃঢ় হয়, তাৰ উপৰিও গ্ৰাম্য অৰ্থনীতি সবল যোগায়। গতিকে সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ। আচলতে খুমটাই নহয়, এইটো গোলাঘাটৰ কাৰণে এটা গ্ৰাম্য পৰ্যটন। যদিও খুমটাইত আছে, মৃণাল শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাম। তেওঁ এটা সুন্দৰ পৰিৱেশ তৈয়াৰ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিনিধি হিচাপে মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াই ইয়াৰ গুৰুত্ব বৃদ্ধি কৰিছে। আৰু বিধায়কসকলো আহিছে, মানৱ ডেকা আহিছে, সুশান্ত বৰগোহাঁই আহিছে, জিতু গোস্বামী আহিছে আৰু সকলো ৰাইজ আহিছে। ৰাইজ অহাটো এটা সুন্দৰ কথা এটা। আৰু ফুলৰ লগত মানুহৰ সম্পৰ্ক বহুত পুৰণি আৰু এতিয়া ফুলৰ ইম্পৰ্টেঞ্চ এতিয়া লাহে লাহে বাঢ়িছে। ফুলৰ লগতে গছ গছনিৰো যথেষ্ট প্ৰদৰ্শনী হৈছে। মই ভাবোঁ সকলোৱে নিজৰ ঘৰত এজোপা দৰকাৰী গছ ৰুব লাগে। দেখাত সকলোতে গছ আছে, কিন্তু এই গছৰ মেলাৰ মাজত থাকিলে বহু চিন্তা দূৰ হয়, অৱসাদ দূৰ হয়। আৰু এতিয়া চৰকাৰে এগ্ৰ ফৰেষ্ট্ৰি এক্ট সংশোধন কৰি পেলাই গছ ৰুলে এটা কাটিব পৰা ব্যৱস্থা কৰিছে। কিন্তু কাটিব নালাগে, ৰুবৰ কাৰণে অন্ততঃ কোনো ধৰণৰ বাধা বাধকতা নাই, যিহেতু গছ এজোপা ৰুব লাগে। ফল মূল
আৰু বিভিন্ন ধৰণৰ যিবিলাক দৰকাৰী গছ সেই দৰকাৰী গছবিলাক ৰুব লাগে। মই ভাবোঁ যে এই মেলাই মানুহৰ মনত এটা নতুন চিন্তাৰ উদ্ৰেক কৰিব। হয়, এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে আমাৰ হাতত ইয়াৰ যি পৰিৱেশ চাই পেলাই পৰ্যটনৰ দিশটো মুকলি হৈ আছে। কাৰণ পৰ্যটনৰ সকলোতেতো এটা ইণ্ডাষ্ট্ৰি পাতি দিবগৈ নোৱাৰি, উদ্যোগ পাতি দিব নোৱাৰি, পৰিৱেশৰ কথা আছে। ইয়াত এটা সুন্দৰ পৰিৱেশ, সেইকাৰণে ইয়াত আমি গ্ৰাম্য পৰ্যটনৰ কাৰণে আমি আগবাঢ়িব পাৰোঁ। সেই দৃষ্টি লৈ পেলাই ইয়াত মই গ্ৰাম্য পৰ্যটন বৃদ্ধি কৰিবৰ কাৰণে ইয়াত প্লেণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেল পাতিছোঁ, গছ আৰু ফুলৰ উৎসৱ, যাতে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, এইকেইদিন আহি আছে, আকৌ আহিব, তেওঁলোকে ভৱিষ্যতেও ইয়ালৈ ভিজিট কৰিব, ইয়াত থাকিবলৈ আহিব। কাৰণ আজি হোমষ্টে বনাইছোঁ, এটা এই গোটেই যিটো ৰাস্তা তাৰ নাম দিছোঁ নাম্বৰ পৰ্যটন মাৰ্গ, নাম্বৰ টুৰিষ্ট ৰুট। সেই তাত সোমাই পেলাই, নাম্বৰৰ ওচৰত সোমাই পেলাই এই ধুনীয়া গাঁও চাওঁ চাই আমাৰ দৈগুং নদী পাৰে পাৰে গৈ কালিয়নী নদী পাই পেলাই আকৌ গৈ পেলাই দৈগুঙত ওলাবগৈ পাৰিব। এনেকুৱা ধৰণে মই কানেক্টিভিটি এটা কৰি আছোঁ। আৰু এই ৰুটেদি ভৱিষ্যতে চাফাৰী হ'ব পাৰিব, জিপচি চাফাৰী, পৰ্যটক আহিব, মানুহৰ ঘৰত থাকিব। সেই তেনেকৈ মানুহৰ অৰ্থনৈতিকভাৱে যাতে আমাৰ পৰ্যটনটো ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা কৰিম। আৰু বিভিন্ন মই ঠাই এনেকুৱা যদি পৰিৱেশ পাওঁ তাতে তেনেকৈ মই ডেভেলপ কৰিবলৈ চেষ্টা কৰোঁ।